নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি জুবিন থকা হ'লে, জুবিন আমাৰ হৃদয়ত আছে কিন্তু দেহাটো তাৰ নাই। জুবিন থকা হ'লে, জিন্দা থকা হ'লে মই বিশেষকৈ ক'ব বিচাৰিছোঁ, শম্ভুনাথ সিঙক ক'লে হয়, ঐ শম্ভু, তোৰ ডক্টৰেট ডিগ্ৰী মোৰ নালাগে, ঘণ্টা মোৰ নালাগে, এনেকৈ ক'লে হয়। কিন্তু আজি শম্ভুনাথ সিং কোন জানেনে? শম্ভুনাথ সিং হ'লগৈ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী, বিজেপিৰ শক্তিশালী মন্ত্ৰী, ৰাজনাথ সিঙৰ ঘনিষ্ঠ মানুহ। আৰু তেওঁ সদায় দাম্ভানি মাৰি আহিছে যে ৰাজনাথ সিঙৰ মই ৰাজনাথ সিঙৰ মানুহ। মই তেজপুৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ বুলি নকয়, মই ৰাজনাথ সিং, হাম ৰাজনাথ কা আদমি হে, ৰাজনাথ সিং কা আদমি হে। এইটো হিন্দী লবিটো এইবিলাকেই চলি আছে ন। এই সাংস্কৃতিক যে ৰাজধানী অসমত, তাত আৰু এটা ঘটনা হ'ল। যোৱা ফাকুৱাৰ দিনাখন, হোলীৰ দিনাখনো কাৰবাৰ এটা হৈছিলে, মই সেইটো ভিডিঅ' কৰিছোঁ, সেইটো কাৰণে কৈ থাকোঁ, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, আগে পিছে চব বস্তু পাই থাকিব। আৰু এই শম্ভুনাথে কি কৰিলে ইতিমধ্যে আপোনালোকে গম পায়। তাত যদি জুবিন গাৰ্গক চিনি নাপায় বুলি এনেকুৱা কোন হে, ক্যা হে, কিসকে লিয়ে বন্দী হে, কাই হাল্লা কৰতা হে, চুপ ৰহো ইয়াৰ, এই ধৰণৰ লেংগুৱেজ। এইটো কি বিহাৰী মাৰোৱাৰী মানে মাৱালী হয় নেকি? চুপ ৰহো ইয়াৰ, এইটো কি কথা বতৰা পাতি আছে? এইবিলাকৰ ভাইচ চেঞ্চেলৰ হোৱাৰ যোগ্যতা আছেনে? কোনো সময় নষ্ট নকৰাকৈ মোদী ডাঙৰীয়া, আপুনি ইমিডিয়েটলি, কাৰণ ৰাজনাথ সিংটো আপোনাৰ কম্পিটিটাৰ নহয়, ইমান কেলে ভয় খাই আছে, ইমিডিয়েটলি এই শম্ভুনাথক আপুনি চিধা বৰখাস্ত কৰি দিয়ক। আৰু ইয়াকতো জেল দিব লাগে, যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে, তেওঁ যোনটো অপৰাধ কৰিলে। ভয়ংকৰ কাৰবাৰ হৈছে। তেজপুৰৰ মাজমজিয়াতে এই মানুহজনক ফাঁচি লগাই দিব লাগে, চিধা কথা আৰু। কাৰণ মই যে জুবিনৰ খুৰা, তো গতিকে মোৰ মুখৰ পৰা কিন্তু এই কথাবিলাকেই ওলাব। কেনেকৈ খুৰা, মই যোৱা 19 তাৰিখৰ এপিছ'ডত কৈছোঁ, তাৰপিছত মিলাই ল'ব কথাটো। তেনেকুৱাই চব বদমাচিৰ এটা লিমিট আছে ন। আৰু এই যে আচুৰ বৰ্তা বুঢ়াটো কি আছিলে, সমুজ্জ্বল, মনে মনে কেলে আছে, বাকী দল সংগঠন মনে মনে কেলে আছে? হা, ধেমালিৰ এটা সীমা আছেতো। এতিয়া তেওঁলোকে কৈছে যে নাই, জুবিনৰ এতিয়া যেতিয়া হেঁচা এটা পৰিলে, হেঁচা পৰাৰ পিছত এতিয়া তেওঁলোকে ষ্টেণ্ড চেঞ্জ কৰিছে যে নাই, জুবিনৰ আমি প্ৰতিমূৰ্তি স্থাপন কৰিম আৰু মৰণোত্তৰ ডক্টৰেট দিম। এই কথাটো যদি শুনা পায়, শম্ভু, তই শিৱ শম্ভু নহয়, তই এনেই শম্ভু, আৰু তোক বাম্বু দিলে হয়, একদম চিধা তোক সপোনত দেখাব। শম্ভুক কিন্তু সপোনত দেখাব, ঐ শম্ভু, ঘণ্টা তোৰ মোৰ ডক্টৰেট নালাগে। মুস্কিলটো ক'ত জানেনে? 2024 27 আগষ্ট USTM, ভাৰতবৰ্ষৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান য'ত জুবিনক ডক্টৰেট উপাধি দিয়া হৈছিলে। সেইটো সময়ত ইটিকিং কোনে কৰিছিলে? কোনোবাই ক'বলৈ আৰু মানে ভয় খায়। আৰু এইফালে কৈ থাকে না, মই জুবিনৰ ফেন, মই জুবিনৰ কাৰণে পগলা। যদি পগলাই হয়, যদি তই ফেনে হয়, বিন্দাছ কেলে ক'ব নোৱাৰে? যদি কোনোবাই ইটিকিং কৰিছিলে, এয়া হ'লগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ডাইৰেক্ট কওক না, মই যেনেকৈ ক'ব পাৰিছোঁ এইটো বয়সত, আপোনালোকে কেলে, ডেকাবিলাকে কেলে নোৱাৰিব? চিধা চিধি ক'ব লাগে। আৰু USTM যেতিয়া দিলে, অসমৰ কোনো ইউনিভাৰ্চিটি বা ডাবল ইঞ্জিন চৰকাৰ থকা চৰকাৰৰ কোনো ইউনিভাৰ্চিটি সাহসে নকৰিলে, সাহস কৰা নাই, আৰু চব সেই মুহূৰ্তত দিয়া নাই। এতিয়া মানে মই ভাবোঁ যে ছাত্ৰ সমাজে এই বস্তুটো মানি ল'ব নালাগে। সেই মানুহজনক চিধা চিধি একদম তেজপুৰৰ মাজমজিয়াত ফাঁচি দিব লাগে, আৰু কোনো হিচাপে নাইকিয়া। একমাত্ৰ সেইটোৱে, যদি আপোনালোকৰ জুবিনৰ হেৰি হয়। আৰু এই যে ভণ্ড, মই যোৱাকালি কৰিছোঁ ন, ভণ্ড অনুৰাগী, এইবিলাক হ'লগৈ ভণ্ড নহয়, চব ঠিক আছে, অনুৰাগী ভণ্ড নহয়, আপোনালোকেহে ভণ্ডামি কৰি আছে। 19 তাৰিখৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে ভণ্ডামি কৰি আছে। গতিকে মই চেষ্টা কৰি আছোঁ, 13 দিনৰ কোনো নিয়ম নাই, এইটো মহাবকৱাচ হয়, মহাবকৱাচ। 10 দিনত হ'ব, 11 দিনত সকাম হ'ব, ষ্টৰি ইজ অভাৰ। এই যে 13 দিনৰ যোনটো ভাৰ কৰি আছে, মই ট্ৰাই কৰিম
19ৰ পৰা 11 দিনলৈকে কণ্টিনিউৱাছ মই এটাৰ পিছত এটা এপিছ'ড দিম আৰু যিবিলাক কথা বাকী মেইন ষ্ট্ৰীম মিডিয়াই ক'ব নোৱাৰে মই সেইবিলাক কথা কওঁ। মোৰ একজন সাংবাদিক বন্ধু আছে, তেখেতক মাজত মই কিবা এটা পঠিয়াইছিলোঁ। তেওঁ কি লিখিছে জানেনে? আপুনি মোলৈ উচতনিমূলক হেৰিবিলাক ভিডিঅ'বিলাক নপঠিয়াব। তাৰমানে চৰকাৰী ভাষা উচতনি, ৰঞ্জন চৌধুৰী উচতাই আছে। ৰঞ্জন চৌধুৰী কাৰোবাৰ উচতাবলৈ নাই, প্ৰকৃত সত্যটো কৈ থাকোঁ। তাৰমানে গভৰ্ণমেণ্টৰ ভাষা এই হ'লগৈ আপোনাৰ গদি মিডিয়া, এই হ'লগৈ মেইন ষ্ট্ৰীম, এই হ'বলৈ আকৌ প্ৰেছ ক্লাবৰ কিবা ছেক্ৰেটাৰী নে প্ৰেছিডেণ্ট, এয়া হ'লগৈ অৱস্থা। লাজ নালাগে? চাকৰি এৰি দিয়ক না ভাই, আপোনাৰ লগতকৈতো বেশ্যাবিলাক ভাল, কিবা এটা বৃত্তি কৰি কাম কৰি আছে। হা, যেতিয়া মই লিখিলোঁ মাদাৰ অফ ডেম'ক্ৰেচি, তেতিয়া সি মনে মনে আছে। আৰু এই সাংবাদিকজন যেতিয়া প্ৰৰচনামূলক সাম্প্ৰদায়িক ৰিপৰ্টিং কৰে, তেতিয়া এইটো উচতনিমূলক নহয়। আৰু যেতিয়া ৰঞ্জন চৌধুৰীয়ে সঁচা কথা কৈ দিয়ে, সেইটো উচতনিমূলক। মই যদি কোনোবাই ভাবি লয় বা হিমন্ত বিশ্ব যদি ভাবে যে মই উচতাই আছোঁ, মোৰ এগেইনষ্টত কেছ দিয়ক, মই পৰৱা নকৰোঁ, কাৰণ মই জুবিনৰ খুৰা। সেইটো হ'লগৈ লাষ্ট কথা। তো গতিকে এই আমাৰ তাত কোনো প্ৰতিমূৰ্তিৰ দৰকাৰ নাই ইউনিভাৰ্চিটিত, চিধা কথা। তেজপুৰৰ মানুহৰ ইমান পইচা আছে, ইমান জুবিনৰ প্ৰতি তেওঁলোকৰ মৰম আছে, তেওঁলোকে নিজে বনাব, নালাগে ঘণ্টাটোন নালাগে। মই চিধা কওঁ, জুবিন নাই, কিন্তু জুবিনে কিন্তু খুৰা মোৰ কথাখিনি তয়ে ক, সেইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ। গতিকে ভিডিঅ' যদি ভাল লাগে শ্বেয়াৰ কৰিব। হয়, এতিয়াতো যদি ভণ্ড হয় তেতিয়া শ্বেয়াৰ কৰিব নালাগে, প্ৰকৃত অনুৰাগী যদি হয় নিশ্চয় শ্বেয়াৰ কৰিব। হয়, আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু যদি এইটো উচতনি হয় তেতিয়াহ'লে কিন্তু একদম লাখ মানে শ্বেয়াৰ কৰক, দেখা যাব কি হ'ব। আৰু ৰাজনাথ সিং ধেমালি এইফালে এই অৰুণাচলত যেতিয়া আপোনাৰ লাষ্টখন জ্বলোৱা হোৱা নাই জুবিনৰ, সেই মুহূৰ্তত ধেমালি কৰিছে আমাৰ মোদী আহি অৰুণাচলত কৰিব পাৰে। কালি যদি জুবিনৰ ঠাইত মানে স্মৃতি ইৰাণী, কংগনা ৰাণাৱত যদি মৰি যোৱা হ'লে সেই ৰাজ্যত উৰি গুচি গ'লে হয়। অসমত প্লেইন এক্সিডেণ্টত মানুহ মৰিলে কিন্তু মোদী নাহে, গুজৰাটত হ'লে কিন্তু গুচি যাব। তো গতিকে তেওঁ অসম নহয়, তেওঁ ভাৰতৰ সংগীত জগতৰ সম্ৰাট, প্ৰথম আৰু শেষ সম্ৰাট। তেওঁৰ কাৰণে কিন্তু অৰুণাচলত আহি তেওঁ এই কিবাকিবি লগাই বহুত কিবাকিবি লেকচাৰ মাৰি গ'ল, কিন্তু তেওঁক এবাৰ চাবলৈ নোৱাৰিলে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।